বিৰোধী যিবিলাক দল আছে বিৰোধীৰ মাজত এতিয়া সংখ্যালঘুৰ সমষ্টিক লৈ খোৱা কামোৰা লাগিছে। সংখ্যালঘু সমষ্টিত কোনে টিকট পাব? ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে গৌৰৱ গগৈ অন্তিম সময়সীমা অন্তিম সকিয়নি প্ৰদান কৰিছে। জানুৱাৰীৰ ভিতৰত মিত্ৰতা চূড়ান্ত নহ'লে কংগ্ৰেছক এৰি বিকল্প ব্যৱস্থা ল'ব ৰাইজৰ দলে। সংখ্যালঘু অধ্যুষিত এলেকাত কংগ্ৰেছ ইউডিএফৰ বিকল্প হিচাপে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দলটোৱে। বিহুৰ ভিতৰতে চূড়ান্ত সিদ্ধান্ত ল'ব লাগিব কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আৰু এনেদৰেই গৌৰৱ গগৈক অন্তিম ডেডলাইন দিছে, গৌৰৱ গগৈক ডেডলাইন দিছে অখিল। 20টা সমষ্টি এৰি দিব লাগিব ৰাইজৰ দলক। 20টা সমষ্টি লাগে ৰাইজৰ দলক। জানুৱাৰীৰ ভিতৰত মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত ল'ব লাগিব। আৰু মিত্ৰতা নকৰিলে 44খন আসনত প্ৰাৰ্থী নিজেই দিব ৰাইজৰ দলে। সংখ্যালঘু অধ্যুষিত এলেকাত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰাৰ্থী দিব ৰাইজৰ দলে। বিচৰা মতে ৰাইজৰ দলক আসন এৰি দিব লাগিব কংগ্ৰেছে, অন্যথা কংগ্ৰেছক এৰি বিকল্প ব্যৱস্থা ল'ব ৰাইজৰ দলে। বিহুৰ পূৰ্বে কংগ্ৰেছৰে মিত্ৰতা আশা কৰিছে অখিল গগৈয়ে। সংখ্যালঘু এলেকাত মাইনৰিটি এলেকাত ৰাইজৰ দলে সাজু কৰিছে প্ৰাৰ্থী। ইতিমধ্যেই মাইনৰিটি এলেকাৰ বাবে 20ৰ পৰা মাইনৰিটি এলেকাৰ বাবে 10ৰ পৰা 12গৰাকীকৈ প্ৰাৰ্থী থিয় কৰিছে। 10-12গৰাকী বিধায়কৰ সৈতে যোগাযোগ কৰিছে দলটোৱে। মিত্ৰতা নহ'লে কংগ্ৰেছৰ ভেটিক সহায় দিব অখিল গগৈ। ৰাইজৰ দলৰ চেয়াৰমেন আলীয়েও যোগদানৰ কথা ঘোষণা কৰিছে। চেয়াৰমেন আলী যোগদান কৰিবলৈ গৈ আছে ৰাইজৰ দলত। আৰু সংখ্যালঘু এলেকাত প্ৰাৰ্থী দিব। সংখ্যালঘু সমষ্টি লাগে অখিল গগৈ ৰাইজৰ দলক। আৰু 20টা সমষ্টি লাগে ৰাইজৰ দলক। আৰু সংখ্যালঘু এলেকাত ব্যাপকভাৱে প্ৰচাৰ চলাইছে অখিল গগৈয়ে। অখিল গগৈয়ে কি কৈছে আপোনালোকক আমি শুনাইছোঁ। যদি সেই ফাইনেলি এলায়েন্স হৈ যায় তেতিয়াহ'লে আমি কম সংখ্যক আসনত খেলাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। কিন্তু এলায়েন্সটো আমি যিমান পাৰি সোনকালে এজ চুন এজ পচিবল চিট বিতৰণটো সমাপন কৰাৰ কাৰণে আজি প্ৰস্তাৱ প্ৰেৰণ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, যাতে চিট বিতৰণটো শেষ হৈ যায়। আৰু যদি এলায়েন্স আমাৰ নহয়, যদি আমি মিনিমাম চিটকেইটাও নাপাওঁ, তেতিয়াহ'লে আমাৰ এটা সিদ্ধান্ত হৈছে যে আমি 44খন আসনত তেতিয়া 44খন আসনত তেতিয়া আমি প্ৰতিদ্বন্দ্বিতা কৰিম যদিহে এলায়েন্স নহয়। যে আমি এলায়েন্সটো যদি কমপ্লিট হৈ যায়, আমি আশা কৰিছোঁ যে বিহুৰ আগে আগে ফাইনেল হৈ যাব। এনেই এলায়েন্সটো কৰিবলৈতো সিদ্ধান্ত হ'লেই, কিন্তু এলায়েন্সটো কংক্ৰিটাইজ হ'ব তেতিয়া যেতিয়াহ'লে আসনবিলাকৰ ভাগ বিতৰণ হৈ যাব। তো যদি ভাগ বিতৰণ সময়মতে হৈ যায় আৰু আমাৰ মিনিমাম সংখ্যা এটা ধৰি দিছে মোক আজিৰ সভাই, যে ইমানখন পালে এলায়েন্স আপুনি কৰিব পাৰিব, আৰু ইমানখন যদি নাপায় তেতিয়াহ'লে আপুনি এলায়েন্স কৰিব নালাগে, এইবুলি মোক এটা মিনিমাম সংখ্যা ধৰি দিছে। গতিকে সেই সংখ্যাটো আমি আলোচনাৰ মঞ্চত উত্থাপন কৰিম। আৰু যদি সেই সংখ্যাটোৰ ভিতৰত আমাৰ বুজাবুজি হৈ যায় তেতিয়াহ'লে আমি সেই সংখ্যাটোতকৈ এখনো আসনত বেছিকৈ আমি নেখেলোঁ। যে যদিহে কংগ্ৰেছ দলে আমাক একেবাৰে কম আসন দিবলৈ বিচাৰে, যে একেবাৰে কম আসনত খেলাব খোজে, তেতিয়াহ'লে আমাৰ পৰা এটা সিদ্ধান্ত আহিছে, যে আমাৰ পিনৰ পৰা এটা প্ৰস্তাৱ আহিছে, সেইটো প্ৰস্তাৱ আমি বিবেচনা কৰি আছোঁ এতিয়া, যে যদিহে একেবাৰে কম আসন দিব খোজে তেতিয়াহ'লে এটা প্ৰস্তাৱ আহিব যে যিবিলাক আসনত বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই, সংখ্যালঘুৰ আসনসমূহ, সেই সংখ্যালঘুৰ আসনসমূহত আমি তেতিয়াহ'লে বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিম। আৰু বাকী সংখ্যাগুৰুৰ যিখিনি আসন, সেই আসনখিনিত আমি আসন ভাগ বিতৰণ কৰিম। তেতিয়া আমাৰ কম হ'লেও আমাৰ কোনো আপত্তি নাথাকিব। তেতিয়া আমি মিনিমাম চিট এটাতে আমাৰ গোটেই কথাখিনি সামৰণি মাৰিব পাৰিম। যদি সেই ফাইনেলি এলায়েন্স হৈ যায় তেতিয়াহ'লে আমি কম সংখ্যক আসনত খেলাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। কিন্তু এলায়েন্সটো আমি যিমান পাৰি সোনকালে এজ চুন এজ পচিবল চিট বিতৰণটো সমাপন কৰাৰ কাৰণে আজি প্ৰস্তাৱ প্ৰেৰণ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, যাতে চিট বিতৰণটো শেষ হৈ যায়।
আৰু যদি এলায়েন্স আমাৰ নহয়, যদি আমি মিনিমাম ছিটকেইটাও নাপাওঁ, তেতিয়াহ'লে আমাৰ এটা সিদ্ধান্ত হৈছে যে আমি 44খন আসনত তেতিয়া 44খন আসনত তেতিয়া আমি প্ৰতিদ্বন্দ্বিতা কৰিম, যদিহে এলায়েন্স নহয়। যে আমি এলায়েন্সটো যদি কমপ্লিট হৈ যায়, আমি আশা কৰিছোঁ যে বিহুৰ আগে আগে ফাইনেল হৈ যাব। এনে এলায়েন্সটো কৰিবলৈতো সিদ্ধান্ত হ'লেই, কিন্তু এলায়েন্সটো কংক্ৰিটাইজ হ'ব তেতিয়া, যেতিয়াহ'লে আসনবিলাকৰ ভাগ বিতৰণ হৈ যাব। তো যদি ভাগ বিতৰণ সময়মতে হৈ যায় আৰু আমাৰ মিনিমাম সংখ্যা এটা ধৰি দিছে মোক আজিৰ সভাই, যে ইমানখন পালে এলায়েন্স আপুনি কৰিব পাৰিব, আৰু ইমানখন যদি নাপায় তেতিয়াহ'লে আপুনি এলায়েন্স কৰিব নালাগে, এইবুলি মোক এটা মিনিমাম সংখ্যা ধৰি দিছে। গতিকে সেই সংখ্যাটো আমি আলোচনাৰ মঞ্চত উত্থাপন কৰিম, আৰু যদি সেই সংখ্যাটোৰ ভিতৰত আমাৰ বুজাবুজি হৈ যায়, তেতিয়াহ'লে আমি সেই সংখ্যাটোতকৈ এখনো আসনত বেছিকৈ আমি নেখেলোঁ। যে যদিহে কংগ্ৰেছ দলে আমাক একেবাৰে কম আসন দিবলৈ বিচাৰে, যে একেবাৰে কম আসনত খেলাব খোজে, তেতিয়াহ'লে আমাৰ পৰা এটা সিদ্ধান্ত আহিছে, যে আমাৰ পিনৰ পৰা এটা প্ৰস্তাৱ আহিছে, সেইটো প্ৰস্তাৱ আমি বিবেচনা কৰি আছোঁ এতিয়া, যে যদিহে একেবাৰে কম আসন দিব খোজে, তেতিয়াহ'লে এটা প্ৰস্তাৱ আহিব যে যিবিলাক আসনত বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই, সংখ্যালঘুৰ আসনসমূহ, সেই সংখ্যালঘুৰ আসনসমূহত আমি তেতিয়াহ'লে বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিম, আৰু বাকী সংখ্যাগুৰুৰ যিখিনি আসন, সেই আসনখিনিত আমি আসন ভাগ বিতৰণ কৰিম। তেতিয়া আমাৰ কম হ'লেও আমাৰ কোনো আপত্তি নাথাকিব, তেতিয়া আমি মিনিমাম ছিট এটাতে আমাৰ গোটেই